নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক সকলোকে এটা ৰিকুৱেষ্ট, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰৰ ফালে। আপোনালোকে বাৰু কেতিয়াবা আপোনালোকৰ বাইকৰ বা আপোনালোকৰ গাড়ীৰ পলিউশ্যনৰ চাৰ্টিফিকেট নোহোৱাৰ বাবে ফাইন ভৰি পাইছেনে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাবচোন। বা আপোনালোকে হেলমেট পৰিধান নকৰাৰ বাবে ফাইন ভৰি পাইছেনে নাই পোৱা, লাইচেন্স নথকাৰ বাবে ফাইন ভৰি পাইছেনে নাই পোৱা সেইটো কমেণ্ট ছেকশ্যনত জনাব। যোৱাকালি এখন গাড়ী দেখা পালোঁ, যিখন হৈছে আছাম পুলিচৰ গাড়ী। গাড়ীখন কোনটো ডিষ্ট্ৰিক্টৰ হয়, কোনখন থানাৰ হয় সেই সম্পৰ্কে বাৰু আপোনালোকক নজনাওঁ, কিন্তু সেইখন আছাম পুলিচৰে গাড়ী, যিখন আছাম পুলিচৰ গাড়ীত পলিউশ্যনৰ চাৰ্টিফিকেট 2024 চনতেই এক্সপাইৰী হৈছে আৰু এতিয়া পৰ্যন্ত পলিউশ্যনৰ চাৰ্টিফিকেট আপডেট কৰা হোৱা নাই। এতিয়া সেই গাড়ীখন যদি সৰ্বসাধাৰণ এজন ব্যক্তিৰ হ'লহেঁতেন তেন্তে কিমান টকাৰ তেখেতৰ ওপৰত ফাইন লগালেহেঁতেন আপোনালোকে নিজেই কওকচোন বাৰু। এতিয়া অসম পুলিচৰে নিজে ব্যৱহাৰ কৰা বাহনৰ পলিউশ্যনৰ চাৰ্টিফিকেট নাই আৰু অসম পুলিচে সেই বস্তুটো হয়তো চাগে লক্ষ্যও কৰা নাই। তো আপোনালোকে কমেণ্ট এটা কৰি জনাব, আপোনালোকে কেতিয়াবা বাৰু পলিউশ্যনৰ চাৰ্টিফিকেট নোহোৱাৰ কাৰণে, ইঞ্চুৰেঞ্চ নোহোৱাৰ কাৰণে বা অন্যান্য ডকুমেণ্ট নোহোৱাৰ কাৰণে কেতিয়াবা ফাইন ভৰি পাইছেনে? আপোনালোকে যদি ভালদৰে চাবলৈ যায় অসম পুলিচৰ বিভিন্ন গাড়ীৰ এনেধৰণৰ খেলিমেলি দেখা পাব বা বিভিন্নজন অসম পুলিচৰ ব্যক্তিক হয়তো আপোনালোকে কেতিয়াবা হেলমেট নিপিন্ধাকৈ যোৱা দেখিব পাব, কেতিয়াবা আপোনালোকে ছিট বেল্ট নলগাকৈ যোৱা দেখিবলৈ পাব। তেওঁলোকে ৰুল প্ৰায় সময়তেই ভংগ কৰে, কিন্তু ফাইনটো ভৰিব লাগে কেৱল আমিহে। তো অসম পুলিচক এটা ৰিকুৱেষ্ট, আপোনালোকেও সেই আদৰ্শটো দেখুৱাওক মানুহক যে চোৱা আমিও পলিউশ্যন আপডেট থকা গাড়ী ব্যৱহাৰ কৰি আছোঁ, আমিও গাড়ী চলাওঁতে ছিট বেল্ট ব্যৱহাৰ কৰোঁ, আমিও বাইক চলাওঁতে হেলমেট পৰিধান কৰোঁ। তেতিয়াহে অন্য এজনে সেই ৰুলবিলাক ফ'ল' কৰিবলৈ বা সেই নিয়মবিলাক পালন কৰিবৰ কাৰণে আগ্ৰহী হ'ব। আপোনালোকে যদি নিয়মখিনি ভংগ কৰে তেনেহ'লে সৰ্বসাধাৰণ জনতাই আৰু ক'ৰ পৰা নিয়ম মানিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা। তো বিশ্বনাথত আজি উচ্ছেদ অভিযান চলিব। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা বৰ্তমান চাই আছে কমেণ্ট ছেকশ্যনত জনাওকচোন। আজি বিশ্বনাথত উচ্ছেদ অভিযান চলিব আৰু বিশ্বনাথত উচ্ছেদ অভিযান চলাৰ পূৰ্বেই 163 ধাৰা লাগু কৰা হৈছে। একেলগতে 5 জনতকৈও অধিক লোক সমবেত হ'ব নোৱাৰিব। একেলগতে বহুতো মানুহ একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব, হাই হুলস্থুল কৰিব নোৱাৰিব। 163 ধাৰা লাগু কৰা হৈছে বিশ্বনাথ চাৰিআলিত, যিহেতু আজি বিশ্বনাথ চাৰিআলিত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু উচ্ছেদ অভিযান চলোৱাৰ বাবেই এই ধাৰা প্ৰযোজ্য কৰা হৈছে। খবৰ লোৱা অনুসৰি বিশ্বনাথত প্ৰায় 40টা এনেকুৱা ঘৰ উচ্ছেদ কৰা হ'ব, যি 40টা ঘৰে চৰকাৰী ঘৰ পাইছে ইতিমধ্যে, কিন্তু তাৰ পাছতো তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি জনাইছে। যদি তেওঁলোকৰ নিজা মাটি নাছিলেই, যদি সেইখিনি চৰকাৰী মাটিয়েই আছিলে, তেওঁলোকে যদি সেইবিলাক দখল কৰি আছিলে, তেন্তে তেওঁলোকক চৰকাৰী ঘৰ কিয় প্ৰদান কৰিলে চৰকাৰে? এইটো এটা কিন্তু ডাঙৰ কুৱেশ্যন মাৰ্ক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আজি ৰাতিপুৱা 5 বজাৰ পৰা 9 বজালৈকে কাৰেণ্ট কৰ্তন কৰা হ'ব বুলি জনাইছে। এতিয়া আমাৰ অসমৰ প্ৰত্যেকটো স্থানতেই কাৰেণ্ট কৰ্তন নকৰে, কেৱল আপোনাৰ অসমৰ 30টা স্থানত কাৰেণ্ট কৰ্তন কৰিব। কিন্তু সবচে ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল, যেতিয়াই এনেধৰণৰ খবৰবিলাক ওলায় তেতিয়া আমাৰ ইয়াতে কাৰেণ্টটো কাটি থৈ দিয়ে। এতিয়া আমাৰ ইয়াতে যে কাৰেণ্টটো কাটে সেয়া ওপৰৰ পৰা কাটে নে কি সেইটো সম্পৰ্কে নাজানো, নে আমাৰ ইয়াৰে যিটো অফিচ আছে অফিচে নিউজ চাই পিনে কাটি থয় সেই সম্পৰ্কেও নাজানো। কিন্তু যেতিয়াই এনেধৰণৰ নিয়মবিলাক ঘোষণা কৰে যে আজি এই বস্তুটো ৰিপেয়াৰ কৰিবৰ কাৰণে আমুকটা জেগাত কাৰেণ্ট নাথাকিব, কাৰেণ্ট কাটি থোৱা হ'ব, তেতিয়াই আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতো বাপেকে কাৰেণ্ট কাটি থৈ দিয়ে। তো সেইবাবে আপোনালোকক খবৰটো জনাই থৈ দিলোঁ, আপোনালোকৰ তাতো হয়তো কাৰেণ্ট কাটি থৈ দিব পাৰে। তো আপোনালোকৰ তাত বাৰু কাৰেণ্ট কাটে নে নাকাটে কমেণ্ট ছেকশ্যনত জনাব। ৰাতি যে আমাৰ ইয়াত গৰমৰ দিনত ইমানেই লোড শ্বেডিং কৰে ন, যেতিয়া নেকি ডাৱৰীয়া পৰে কাৰেণ্ট নাকাটে, যেতিয়া আপোনাৰ সেই ৰ'দ দিয়ে সাংঘাতিক কাৰেণ্ট কাটে, মানুহক মানে পাগল কৰি মাৰে। দিনত কাৰেণ্টটো কাটিলে যেনে তেনে অকণ চলিব পাৰি, ইফালে সিফালে ওলাই গৈ, কিন্তু ৰাতি কাৰেণ্টটো কাটি থ'লে বিৰাট অসুবিধা হয় ন।
তো পৰাপক্ষত ৰাতি কাৰেণ্টটো নাকাটিব, দিনত কাৰেণ্ট কাটক, দৰকাৰ হ'লে মানুহ ইফাল সিফাল কৰি যেনে তেনে চলি যাব, কিন্তু ৰাতি শোৱা সময়কণ এটলিষ্ট কাৰেণ্টটো মোৰ মতে কাটিব নালাগে, কাৰণ আমি কাৰেণ্টৰ বিল সময়মতে দি আছোঁ ন। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। কাৰেণ্টৰ কথা আপোনালোকক কৈহে আছিলোঁ, কাৰেণ্টটো জাষ্ট আহিছে, সেইকাৰণে গোটেইকেইটা লাইট জ্বলাই লৈছোঁ। পোহৰটো আপোনালোকে অকণমান বেছিকৈ পাব, ভিডিঅ' কোৱালিটিটো অকণমান আপোনালোকে ভাল পাব। তো প্ৰায় 12মান বজাতেই কাৰেণ্ট কাটিছিলে, এতিয়া 12:30 হৈছে, আধা ঘণ্টা কাৰেণ্ট কাটি থোৱা আছিলে, সেইকাৰণে কেইটামান লাইট জ্বলাই ভিডিঅ' বনাই আছিলোঁ। আৰু যি কি নহওক আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰটোৰ ফালে। 15 আগষ্ট তাৰিখৰ দিনাখন বঙাইগাঁৱৰ এখন বিদ্যালয়ত আপোনাৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে কোৰাণৰ কিছু অংশ পাঠদান কৰোৱা হৈছিলে, মানে কোৰাণৰ কিছু অংশ গাবলৈ দিয়া হৈছিলে ছাত্ৰ ছাত্ৰীসকলক 15 আগষ্ট তাৰিখৰ দিনাখন। যোৱাকালিৰ খবৰটোত মই এই সম্পৰ্কত আপোনালোকক ডিটেইলছত জনাইছিলোঁ যে পতাকা উত্তোলন কৰিবৰ সময়ত তো বঙাইগাঁৱৰ এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে কোৰাণৰ কেইফাঁকিমান তেওঁলোকে গোৱাইছিলে। আৰু এই ভিডিঅ'টো যেতিয়া নেকি সামাজিক মাধ্যমত প্ৰচাৰ হ'ল, তেতিয়া তাৰ পাছতেই খবৰ ওলাইছে যে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকক এতিয়া নিলম্বন কৰিছে। খবৰ লোৱা অনুসৰি বঙাইগাঁও কাকৰগাঁও 119 নম্বৰ পশ্চিম ভদ্ৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত কোৰাণ পাঠ কৰাৰ ফলতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক জহিৰুল ইছলাম আৰু CRCCৰ নিৰ্মল কুমাৰ চৌধুৰীক নিলম্বন কৰে। শিক্ষা বিভাগে নিলম্বন কৰে দুয়োগৰাকী শিক্ষকক। মানে কিয় কোৰাণ গাব লগা হ'ল? 15 আগষ্ট স্বাধীনতা দিৱস, তো ৰাষ্ট্ৰীয় সংগীত গাওক, তাতে আকৌ কোৰাণ গাব লগা কি কথাটো থাকিলে? তো সেইকাৰণে তেখেতলোকক এতিয়া নিলম্বনে কৰি দিলে। তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাব। আপুনি হিন্দুৱেই হওক বা মুছলমানেই হওক, তো কেনেকুৱা পাইছে সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত এটা ৱৰ্ড শুনিবলৈ পোৱা গ'ল, সেইটো হৈছে অচিনাকি মানুহ। আৰু অচিনাকি মানুহ কোনসকল যোৱাকালিৰ খবৰত মই আপোনালোকক বিস্তাৰিতভাৱে জনাইছোঁৱেই। এতিয়া অচিনাকি মানুহৰ ওপৰত আকৌ এবাৰ আপোনালোকক বিস্তাৰিতভাৱে নজনাওঁ, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কৈছিলে যে গুৱাহাটী মহানগৰীৰ উবেৰ চালকসকল গোটেইখিনি অচিনাকি বুলি উল্লেখ কৰিছিলে। উবেৰ চালকসমূহ অচিনাকি ড্ৰাইভাৰেৰে ভৰি পৰিছিলে বুলি জনাইছিলে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো তাৰ পাছতেই এতিয়া উবেৰ চালকসকল গৰজি উঠিছে। উবেৰ চালকৰ একাংশ লোকে কৈছে, মই 99ত জন্ম হৈছোঁ, মোৰ মা ইয়াৰে, মোৰ দেউতা ইয়াৰে, মোৰ ককা ইয়াৰে, মোৰ আজু ককা অসমৰে, মই এজন অসমীয়া ল'ৰা, তাৰ পাছতো মই অচিনাকি মানুহ কেনেকৈ হ'লোঁ, মোক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কিয় চিনি নাপালে? তাৰ পাছতে আকৌ কিছুমান মুছলমান মানুহে কৈছে, মোৰ দেউতা ইয়াৰে, মোৰ মা ইয়াৰে, মোৰ ককা আজু ককা মোৰ পূৰ্বপুৰুষ অসমৰে হয়, মই অসমতে জন্ম লাভ কৰা, তাৰ পাছতো মই অচিনাকি মানুহ কেনেকৈ হ'লোঁ? তো বন্ধু বান্ধৱীসকল, মোৰ মতে চিনাকি অচিনাকি সেইবোৰ বাদ দিছোঁ। মেইন কথাটো হৈ গ'ল কি, বাংলাদেশীক চিনাক্তকৰণ কৰিব লাগে আৰু তেওঁলোকক অসমৰ পৰা বাহিৰ কৰিব লাগে, বছ সেইটোহে কথা। কি আৰু চিনাকি অচিনাকি এইবিলাক লগাই থাকিব লাগে? যোন বাংলাদেশী চিনাক্তকৰণ কৰক, তেওঁলোকক ইয়াৰ পৰা খেদোৱাৰ ব্যৱস্থা কৰক, হয়নে নহয়? মই বাংলাদেশী যদি মোকো খেদাব লাগে, আপুনি বাংলাদেশী যদি আপোনাকো খেদাব লাগে। তো মুছলিম হ'ল বুলি অচিনাকি মানুহ, হিন্দু হ'ল বুলি চিনাকি মানুহ, এইবিলাক এজন মুখ্যমন্ত্ৰীৰ মুখত মোৰ মতে শোভা নাপায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 15 আগষ্ট তাৰিখৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লালকিল্লাত 103 মিনিটৰ ভাষণ দিলে। তেখেতে 103 মিনিটৰ ভাষণৰ সময়ত এইবাৰ কিন্তু বৰ বিশেষ মানুহৰ বাবে ভাল আঁচনিৰ বিষয়ে ঘোষণা নকৰিলে। ভাল তেখেতে পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ নাপালোঁ। পূৰ্বতে যেনেকৈ নেকি তেখেতে লালকিল্লাত ভাষণ দিয়াৰ সময়ত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰায়, এইবাৰ কিন্তু তেনেধৰণৰ চৰকাৰী আঁচনিৰ বিষয়ে আমি শুনা নাপালোঁ। কিন্তু যি কি নহওক, তাৰ মাজতেই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে দেৱালীৰ সময়ত সকলোকে এটা উপহাৰ দিব, GST কৰ্তন কৰিব, যাৰ ফলত নেকি আমি দৈনিক ব্যৱহাৰ কৰা বহুতো সা সামগ্ৰীৰ দাম কমি যাব বুলি জনাইছিলে। যেনে ধৰি লওক আমি আৰু নৰ্মেল ডেইলি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, প্ৰত্যেকতে যিহেতু GST লাগে। যেনে ধৰি লওক আমাৰ এই ৰিম'টটোৰ দাম যদি আপোনাৰ 100 টকা, ইয়াতে 18% GST লাগি আছে। ধৰি লওক আপোনাৰ এই ফণিখনৰ দাম যদি 10 টকা, ইয়াতে আপোনাৰ 18% GST লাগি আছে। ঠিক তেনেকৈ এই বহীখন যদি কথা কওঁ, তো এই বহীখনৰ দাম যদি আপোনাৰ 50 টকা, ইয়াতে আকৌ আপোনাৰ 18% GST লাগি আছে, চবতে GST। তো সেই GST কৰ্তন কৰিব বুলি জনাইছে, যাৰ ফলত নেকি আমি দৈনিক ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো বস্তুৰে দামটো হেনো কমিব। এতিয়া চাৰ্টটোতো GST লাগে, এইবিলাক কাপোৰতো আৰু GST বেছিকৈ লাগে, মোবাইল ফোন তাততো আৰু বেছিকৈ GST লাগে। তো GST কৰ্তন হ'ব বুলি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
আৰু তাৰ পাছতেই আপোনালোকক এটা সৰু ৰিপৰ্টো জনাই থৈ যাওঁ যে বিগত 5 বছৰত আমাৰ ভাৰত চৰকাৰে কিমান টকাৰ GST সংগ্ৰহ কৰিলে। GST ৰেহাই কৰিম বুলি কৈছে, সেইটো ঠিক আছে, ভাল পাইছোঁ, শুনি ভাল লাগিছে, কিন্তু কিমান টকাৰ GST সংগ্ৰহ কৰিলে শুনি আচৰিত হ'ব। বিগত 5 বছৰত প্ৰায় 40 লাখ কোটি টকাৰ GST সংগ্ৰহ কৰিছে ভাৰত চৰকাৰে। 40 লাখ কোটি টকাৰ GST ভাৰত চৰকাৰে বিগত 5 বছৰত সংগ্ৰহ কৰিছে। এতিয়া আমাক GST কমাব কিমান, কিন্তু তাতকৈ বেছি আগতীয়াকৈ লৈয়ে গ'ল ভাৰত চৰকাৰে 40 লাখ কোটি। ধেমালি নি? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উত্তৰ গুৱাহাটীত 2খনকৈ ক্ৰীড়া একাডেমীৰ উদ্বোধন কৰে। 2খন ক্ৰীড়া একাডেমীৰ উদ্বোধন কৰিছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 2খন ক্ৰীড়া একাডেমী উদ্বোধন কৰি তেখেতে অসমবাসীক জনায় যে অসমত মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে। আহিবলগীয়া যি নেকি ওমেন্স আপোনাৰ ৱৰ্ল্ড কাপ আছে, তো সেই মানে মহিলা বিশ্বকাপৰ খেল আমাৰ অসমত অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকে বাৰু কেতিয়াবা ষ্টেডিয়ামত খেল চাই পাইছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। চাবগৈ কেতিয়াবা, মানে বিৰাট ভাল লাগে চাই, এটা বেলেগ এক্সপিৰিয়েঞ্চ আছে। যদি এতিয়ালৈকে আপোনালোকে ক্ৰিকেট ষ্টেডিয়ামত গৈ ডাইৰেক্টলি লাইভ ক্ৰিকেট খেল চোৱা নাই, তেন্তে এইবাৰ চাবগৈ বুলি মই আশা কৰিলোঁ। এতিয়া আমাৰ অসমত যিহেতু ক্ৰিকেটৰ অকণমান ঢৌটো আহিছে, কাৰণ যেতিয়াই নেকি ৰিয়ান পৰাগে ভাল এটা স্থান পালে, তাৰ পাছত আমাৰ অসমৰ নৱপ্ৰজন্ম যিসকল আছে তেওঁলোকে উৎসাহিত হৈছে যে ৰিয়ান পৰাগে পাৰিছে যদি আমি কিয় নোৱাৰিম, আৰু সেইকাৰণে ক্ৰিকেটৰ প্ৰতি এতিয়া আগ্ৰহী হৈছে। বেলেগ ষ্টেটৰ ফালে যদি আপোনালোকে চায়, এখন ষ্টেটত কেইবাজনো ক্ৰিকেটাৰ থাকে, কিন্তু আমাৰ অসমত পুৰুষ ক্ৰিকেটাৰ কেৱল এজনেই। গতিকে এইটো বেয়া কথা। 13 কোটি মানুহৰ মাজত যদি কেৱল এজনেই ক্ৰিকেটাৰ থাকে, সেইটো কেনেকৈ চলিব, হয় নে নহয়? সেইটোতো নচলিব। গতিকে আৰু ক্ৰিকেটাৰ ওলাব লাগে, IPLত যাব লাগে, ইণ্ডিয়া টীমত যাব লাগে। তো আপোনালোকৰ ঘৰত যদি কোনোবাই ক্ৰিকেট খেলে, তো তেওঁলোকক বাধা নিদিব, অকণমান উৎসাহ দিব, খেলিবলৈ তেওঁলোকক অকণমান সাহস দিব, দেখিব এদিন ভাল নাম অৰ্জন কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত প্ৰায় 50% টেৰিফ বৃদ্ধি কৰিলে। 50% টেৰিফ বৃদ্ধি কৰিলে ভাৰতৰ ওপৰত আমেৰিকাই। এতিয়া RSSে এই ঘটনাটো বা এই কাৰ্যটোক ভাল পোৱা নাই। এতিয়া RSSে কৈছে যে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে আমাৰ ভাৰতৰ ওপৰত যি নেকি টেৰিফ বৃদ্ধি কৰিলে, এইটো ভাল কাম কৰা নাই বুলি জনাইছে। আৰু এই সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত কৰা হ'ব 19 আৰু 20 আগষ্ট তাৰিখৰ দিনাখন দিল্লীত। বিজেপিৰ সৈতে বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে RSSৰ এখন বৈঠক হ'ব। ভাৰতৰ ওপৰত আমেৰিকাই যি নেকি 50% টেৰিফ আৰোপ কৰিছে এই সম্পৰ্কত। যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে টেৰিফ বচাব নোৱাৰিলে বা টেৰিফ ৰখাব নোৱাৰিলে, এতিয়া RSSে কিবা কৰিব পাৰে নেকি, এই সম্পৰ্কত আলাপ আলোচনা কৰা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পথ পৰিবহণ বিভাগৰ তৰফৰ পৰা। তো পথ পৰিবহণ বিভাগে জনাইছিলে বা নীতিন গাডকাৰীদেৱে জনাইছিলে যে আমাৰ ভাৰতবৰ্ষত এতিয়া টোল টেক্স নাথাকিব, এতিয়া টোল পাছ থাকিব। আপোনালোকে এবছৰৰ কাৰণে টোল পাছ ক্ৰয় কৰিব লাগিব, 3000 টকা পে' কৰিব লাগিব, 200খন টোল গেট পাৰ হ'ব পৰাকৈ আপোনালোকে টোল পাছ লাভ কৰিব। সেয়া এক্সপ্ৰেছৱে' হওক বা সেয়া হাইৱে' হওক, য'তেই নহওক আৰু আপোনালোকে 200খন টোল গেট এবছৰত পাৰ কৰিব পাৰিব। এতিয়া যিসকলে নেকি সচৰাচৰ টোল গেটৰ তলেৰে পাৰ হৈ থাকে, তেওঁলোকৰ লাভ হ'ব। কিয় বাৰু কওকচোন? কাৰণ 200খন টোল গেট পাৰ হ'বৰ কাৰণে এখন টোল গেটত 100 টকাকৈও ভৰিলে প্ৰায় 20,000 টকা ভৰিব লাগে। গতিকে তেনে অৱস্থাত আপোনালোকক 200খন টোল গেট মাত্ৰ 3000 টকাত দি আছে। মানে এখন টোল গেটত কিমান পৰিব? খুব বেছিতকৈ বেছি 15 টকামান পৰিব চাগে, হয়নে নহয় এখন টোল গেটত? গতিকে সেইটো এটা ভাল মানে সুবিধা দিছে আপোনালোকক। কিন্তু এই সুবিধাটো কেৱল যিবিলাক নেকি প্ৰাইভেট বাহন আছে সেইবিলাকৰ কাৰণেহে, কমাৰ্চিয়েল বাহনবিলাকৰ বাবে নহয়। মানে আপোনালোকৰ যদি এখন এল্টো আছে, আপোনালোকৰ যদি মানে নিজে ব্যৱহাৰ কৰা আপোনালোকৰ যিবিলাক নেকি বগা নাম্বাৰ প্লেট লগোৱা গাড়ী আছে, সেই বগা নাম্বাৰ প্লেট লগোৱা গাড়ী যদি আছে, তো সেইবিলাকত সেই নিয়মটো প্ৰযোজ্য হ'ব। হালধীয়া নাম্বাৰ প্লেটত এই নিয়মটো প্ৰযোজ্য নহ'ব। বাকী যিবিলাক নেকি গ্ৰীণ নাম্বাৰ প্লেট আছে সেইবিলাকতো প্ৰযোজ্য হ'ব, সেইবিলাক ইলেক্ট্ৰনিক ভেহিকেল। বাকী কিন্তু আপোনাৰ হালধীয়া নাম্বাৰ প্লেটৰ গাড়ীত এই নিয়মটো প্ৰযোজ্য নহ'ব। লাভ আছে যদিহে আপোনালোকে কণ্টিনিউ যাতায়াত কৰে, তেনেহ'লে এই 3000 টকীয়া পাছখন আপোনালোকে ল'ব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ছুইগিৰ ওপৰত। আপোনালোকে বাৰু ছুইগিৰ পৰা কিবা বস্তু বজাৰ কৰে নে নকৰে কওকচোন?
আৰু আজি খবৰ কেইটা আপোনালোকৰ কেনে লাগিছে বাৰু সেইটো সম্পৰ্কে জনাবচোন আশা মানে মোৰ বিশ্বাস আছে আজি খবৰ কেইটা আপোনালোকে ভাল পাব কাৰণ আজিৰ খবৰ বহুত খুচৰি বিচাৰি উলিয়াইছো যাতে আপোনালোকক অকনমান এন্টাৰটেইনো কৰিব পাৰো যাতে আপোনালোকক অকনমান কিবা এটা ইনফৰমেশনো দিব পাৰো এতিয়া আপোনালোকে সুইগিৰ পৰা বজাৰ কৰে না কৰে কমেন্ট সেকশনত জনাব গুৱাহাটী মহানগৰীৰ প্ৰায়বিলাক মানুহেটো এতিয়া সুইগিতে অৰ্ডাৰ কৰি খায় আজি গৰম ভাত বনাবলৈ মন যোৱা নাই সুইগিত অৰ্ডাৰ দিও আহি পাই গল ঘৰৰ ওচৰত পইচা দি দিলে বস্তু আনিলে আৰামছে খাই দিলে তো মানুহক এলেহুৱা কৰিছে এইবিলাকে সঁচাকে কৈছো এলেহুৱা কৰিছে আগতে আমি আমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁ 3 কিলোমিটাৰ খোজকাঢ়ি 3 কিলোমিটাৰ 4 কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ খোজকাঢ়ি স্কুল যাওঁ আপোনাৰ হেয়া সাইকেলটো নহয় খোজকাঢ়ি যাওঁ 4 কিলোমিটাৰ ৰাস্তা কিন্তু এতিয়া হি টমটম ওলোৱাৰ পৰা যদি বাইক নাথাকে যদি গাড়ী নাথাকে ভাই টমটমখন হলেও লাগিব মুঠতে খোজকাঢ়ি যাবলৈ মন নাযায় মানুহক এলেহুৱা কৰিহে মাৰিছে এইবিলাক যন্ত্ৰপাতিয়ে আৰু যি কি নহওক ঠিক তেনেকে সুইগিও এতিয়া মানুহক এলেহুৱা কৰিছে বনাবলৈ মন যোৱা নাই সুইগিৰ অৰ্ডাৰ দিলে ঘৰত আহি পাই গল কি এটা খবৰ লাইছে সুইগিয়ে প্লেটফৰ্ম চাৰ্জেস বৃদ্ধি কৰি দিছে আজিৰ পৰা কেইদিনমান পূৰ্বে ফ্লিপকাৰ্টে তেওঁলোকৰ প্লেটফৰ্ম চাৰ্জেস বৃদ্ধি কৰিছিলে এতিয়া সুইগিয়ে তেওঁলোকৰ প্লেটফৰ্ম চাৰ্জেস 17% বৃদ্ধি কৰি দিছে এতিয়াৰে পৰা প্ৰতিটো অৰ্ডাৰত গ্ৰাহকে 14 টকাকৈ ভৰিব লাগিব বুলি জনাইছে কোনোটা অৰ্ডাৰৰ দাম যদি 50 টকা তেনেহলে তাত আপোনালোকে এক্সট্ৰাকৈ 14 টকা ভৰি 64 টকাত আপোনালোকে বস্তুটো অৰ্ডাৰ কৰিব লাগিব 14 টকা বৃদ্ধি কৰি দিছে মানে 17% ইনক্ৰিজ কৰিছে প্লেটফৰ্ম চাৰ্জেস আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীৰ ওপৰত খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীৰ পোছাক যোৱাকালিৰে পৰা সলনি হৈছে এতিয়া হেউজিয়া কালাৰৰ পৰিৱৰ্তে বা আকাশী কালাৰৰ পৰিৱৰ্তে হেউজিয়া নহয় দে সৰি আকাশী কালাৰ আছিল তো আকাশী কালাৰৰ পৰিৱৰ্তে এতিয়া যান-বাহন আৰক্ষীৰ পোছাকৰ ৰং হ'ব বগা গুৱাহাটী মহানগৰীৰ যিমানখিনি নেকি ট্ৰাফিক পুলিচ আছে ট্ৰাফিক পুলিচ এতিয়া তেওঁলোকৰ ড্ৰেছৰ ৰং হ'ব বগা গতিকে চাই চিটি যাব আগতে আপোনালোকৰ চকুত কেৱল মানে হেউজিয়াটো আহি থাকে যে আপোনাৰ হেউজিয়া কৰবা ফলে আছে নেকি হেউজিয়া বা আছে নেকি কোনোবা ফালে এনেকুৱা কৈ মন আহে হয় না মনত আহি থাকে কিন্তু এতিয়া আপোনাৰ আহি যাব বগা কালাৰ গতিকে চাব কিন্তু বগা কালাৰ দেখা মানে আগত পুলিচ আছে আইবাইছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ঘোষণা কৰা এক বিশেষ আঁচনিৰ ওপৰত আঁচনিখনৰ নাম আছিল প্ৰধানমন্ত্ৰী ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰাম তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ঘোষণা কৰিছিল যে এই আঁচনিখনৰ জৰিয়তে 1 কোটি ল'ৰা ছোৱালীক আমাৰ ভাৰতবৰ্ষৰ 1 কোটি ল'ৰা ছোৱালীক ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ সুবিধা কৰি দিব মানে আপোনালোকে যি কোনো সেক্টৰত যদি কিবা শিকিব বিচাৰে তো আমাৰ ভাৰতবৰ্ষৰ টপ কোম্পানী বিলাকত আপোনালোকক ইন্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিম বুলি কৈছে আৰু দৰমহা প্ৰদান কৰিব বুলি কৈছিলে পাৰ মন্থ 6000 নে কিমান কৈ দৰমহা পে কৰিব বুলি জনাইছিলে ভাৰত চৰকাৰৰ ফালৰ পৰা তো আঁচনিখনৰ নাম আছিল প্ৰধানমন্ত্ৰী ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰাম 1 কোটি মানুহক চাকৰি দিম বুলি কৈছিলে 1 কোটি মানুহক ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ সুবিধা কৰি দিম বুলি কৈছিলে কিন্তু এক্স্যাক্টলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কয় সেইখিনি বাৰু পালন কৰে নে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে নোটবন্দী কৰাৰ লগে লগে প্ৰত্যেকৰ ঘৰে ঘৰে 14 লাখ টকা কৈ আহিব 14 টকাও নাহিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে অসমৰ পৰা বিদেশী তালি টিপুলা বান্ধি যাব লাগিব উলুটা কাৰ জৰিয়তে এতিয়া ডি ভোটাৰ সকলক আপোনাৰ নাগৰিকত্ব প্ৰদানহে কৰিব মুঠতে তেখেতে যিখিনি কথা কয় তাৰ উলুটা ছবিটো আমি দেখিবলৈ পাওঁ এতিয়া ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ কথাও যদি ক'বলৈ যাওঁ ঠিক তেনেকুৱাই হ'ল 1 কোটি ল'ৰা ছোৱালীক ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ সুবিধা কৰি দিম বুলি কৈছিলে কিন্তু কেৱল 9453 জন লোকেহে ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ সুবিধা লাভ কৰিছে কোট 1 কোটি কোট 9000 বলে এটলিষ্ট আপোনাৰ 20 লাখ 30 লাখলৈও যদি গ'লহেতেন কিবা এটা হকাহ লাগিলেতেন যে নহয় 1 কোটি বুলি কৈছিলে 20 লাখ হয় ইন্টাৰ্ণশ্বিপ কৰি আছে কোট 1 কোটি কোট 9000 ইনশাআল্লাহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সামাজিক মাধ্যমত অসমৰ এজন জ্যোতিষী হঠাতে ভাইৰেল হৈছিল আমাৰ অসমত ভাইৰেল হোৱা জ্যোতিষীজনৰ নাম আছিল পৰশমণি শৰ্মা তো পৰশমণি শৰ্মাৰ ওপৰত এটা অভিযোগ আহিছে আৰু তাৰ পাছতেই তেখেতক এৰেষ্ট কৰিছিলে মহানগৰ আৰক্ষীয়ে তেখেতে ভুৱা সাৰ্টিফিকেটক লৈ এটা জালিয়াতিত পৰিছিল আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হৈছিল আমাৰ অসম চৰকাৰে এটা নিয়ম বনাইছিলে নতুনকৈ যে যিসকল নেকি শিক্ষকে বহু দিনৰে পৰা শিক্ষকতা কৰি আহিছে যিবিলাকৰ নেকি চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই তেওঁলোকক এটা ফিক্স দৰমহা দিব আৰু তেওঁলোকক নাম দিছিল টিউটৰ
আৰু টিউটৰসকলে ৰেগুলাৰলৈ কনভাৰ্ট হ'বৰ কাৰণে তেওঁলোকক এটা টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছিলে যে আপোনালোকে যদি এইটো বিভাগত পঢ়ি আহিব পাৰে, এইটো ডিগ্ৰী যদি লৈ আহিব পাৰে, তেন্তে আপোনালোকৰ চাকৰি ৰেগুলাইজেশ্যন কৰা হ'ব বুলি এটা টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছিলে। আৰু তাৰ পাছতে কি হ'ল, একাংশ শিক্ষকে ভুৱা চাৰ্টিফিকেট ল'বৰ কাৰণে মিডলমেনৰ সহায় ল'লে। ঠিক তেনেকুৱা এজন মিডলমেন হৈ গ'ল এই জ্যোতিষীজন। আৰু এই জ্যোতিষীজনৰ সহায় লৈ ফাণ্ডত পৰিলে এজন শিক্ষক, আৰু তাৰ পাছতেই ক'ৰ পৰা কেনেকৈ লাভ কৰিলে চাৰ্টিফিকেট, এই গোটেইখিনি কথা খুচৰুতে বাগৰুতে ওলাই পৰিলে যে এই যিজন নেকি জ্যোতিষী আছিলে পৰশমণি শৰ্মা, তো তেখেতে হেনো এখন বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা তেখেতে ভুৱা চাৰ্টিফিকেট দিয়াত সহায় কৰিছিলে। ভাবক, ভুৱা চাৰ্টিফিকেট দি শিক্ষকক চাকৰি লোৱাত সহায় কৰিছিলে, আৰু তেখেত এতিয়া বৰ্তমান মানে আৰক্ষীৰ আওতাত আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজধানী এক্সপ্ৰেছৰ ওপৰত। ৰাজধানী এক্সপ্ৰেছৰ পৰা যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছিলে যে ৰাজধানী এক্সপ্ৰেছৰ খাদ্যত ওলাইছে পোক। লেলৌকে পোক ওলাইছে ৰাজধানীৰ খাদ্যত। ৰেলৰ খাদ্যৰ মানদণ্ড ইমানেই নিম্নগামী কিয় সেইটো বুজি নাপাওঁ। ভাৰতৰ ৰেল মন্ত্ৰালয়ে একো ব্যৱস্থা নলয় নেকি সেই কেণ্টিনসমূহৰ ওপৰত? মানে ৰেলৰ ষ্টেচনৰ ভিতৰত থকা যিবিলাক হোটেল আছে সেইবিলাকৰ কথা কোৱা নাই, ৰেলৰ ভিতৰত যিবিলাক নেকি কেণ্টিন থাকে সেই কেণ্টিনবিলাক ৰেল মন্ত্ৰালয়ে নচলায়। সেই কেণ্টিনবিলাক কি হয়, লিজত দি দিয়ে, ঠিকাত দি দিয়ে, কোনোবা মালিকে সেই কেণ্টিনবিলাক চলাই থাকে। তো সেই কেণ্টিনবিলাকৰ ওপৰত বাৰু চকু নিদিয়ে নেকি ৰেল মন্ত্ৰালয়ে? ৰেল মন্ত্ৰালয়ে কেৱল পইচাৰ কথাহে চিন্তা কৰে নেকি? মই এতিয়ালৈকে যিমানবাৰ ৰেলত খানা খাইছোঁ, ইমানেই নিম্নমানৰ খাদ্য আৰু হাই প্ৰাইচ, এনেধৰণৰ খাদ্য দি মানুহক বেমাৰী কৰাৰ বাহিৰে আন একো কৰা নাই ৰেল মন্ত্ৰালয়ে। গতিকে ৰেল মন্ত্ৰালয়ে কেৱল পইচাৰ কথা চিন্তা কৰি লাভ নাই। মোৰ মতে অকণমান এইবিলাকৰ ওপৰত চকু দিয়াটো দৰকাৰ আছে। এতিয়া মাত মাতিবনো কোনে এইবিলাকৰ ওপৰত? আপুনি মাত মাতিবলৈ যাব, আপুনিয়ে বেয়া হ'ব, আপুনিয়ে আইনৰ ৰুখত পৰিব লাগিব চৰকাৰক ক্ৰিটিচাইজ কৰা বুলি, হয়নে নহয়? সেইবাবে মানুহে মাত মাতিবলৈ এতিয়া ভয় কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তিনিচুকীয়াৰ পৰা। তিনিচুকীয়াৰ এখন এটা বিতৰ্কিত মল, যিটোৰ নাম হৈছে TDS চেণ্ট্ৰেল প্লাজা। এটা বিতৰ্কিত মল, যিটো মলৰ পৰা বিভিন্ন সময়ত বিভিন্ন খবৰ ওলাই পৰে। আজিৰ পৰা কিছুদিন পূৰ্বে এজন অসমীয়া যুৱকক মাৰধৰ কৰিছিলে সেই TDS চেণ্ট্ৰেল প্লাজাৰ কেইজনমান মুছলমান যুৱকে। আৰু এইবাৰ আকৌ খবৰ ওলাই পৰিছে আন কেইজনমান মুছলমান যুৱকে এইবাৰ অসমীয়া ছোৱালীৰ গাত হাত তুলিছে। চাওকচোন বাৰু, এই বিতৰ্কিত তিনিচুকীয়াৰ TDS চেণ্ট্ৰেল প্লাজাৰ পৰা এনেধৰণৰ খবৰ প্ৰায় সময়ত আমি শুনিবলৈ পাওঁ। গতিকে প্ৰশাসনে তেওঁলোকৰ ওপৰত, মানে TDS যি মালিক আছে তেখেতৰ ওপৰত কিবা এটা মোৰ মতে ব্যৱস্থা ল'ব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৈৰাবাৰীৰ পৰা। অসমৰ বিভিন্ন স্থানত চেলুন খুলি দেহ ব্যৱসায়ীৰ ঘাটিলৈ ৰূপান্তৰিত কৰিছে। কিছুমানে আকৌ বাৰ খুলি সেইটোক আপোনাৰ দেহ ব্যৱসায়ীৰ ঘাটিলৈ ৰূপান্তৰিত কৰিছে। কোনোবাই আকৌ হোটেল খুলি হোটেলখনকে দেহ ব্যৱসায়ীৰ ঘাটিলৈ ৰূপান্তৰিত কৰিছে। মুঠতে সকলোকে লাগে টকা। এতিয়া মৈৰাবাৰীৰ পৰা খবৰ ওলাইছে, মৈৰাবাৰীৰ এজন যুৱকে নিজৰ ঘৰখনকে দেহ ব্যৱসায়ীৰ ঘাটিলৈ ৰূপান্তৰিত কৰি দিছে। ঘণ্টাত 500,000 টকা লৈ অচিনাকি ব্যক্তিক ঘৰৰ ভিতৰত সোমোৱাই অনৈতিক কাৰ্য কৰিবৰ কাৰণে এৰি দিয়ে ঘৰৰ কোঠালিটো মৈৰাবাৰীৰ এজন যুৱকে। তো সেই গাঁওখনৰ ৰাইজে বহুদিনৰে পৰা লক্ষ্য কৰি আছিলে। তো যোৱাকালি হঠাতে গাঁৱৰ ৰাইজ আহি ধৰা পৰিলে, হাতে লোটে ধৰিলে আৰু মৈৰাবাৰীৰ সেই যুৱকজনক আৰক্ষীৰ ওচৰত গতাই দিলে। আৰু সেই যুৱকজনৰ বিৰুদ্ধে অভিযোগ আছে যে যুৱকজনে হেনো কেইবাগৰাকীও যুৱতীক এই কাৰ্যত মানে লিপ্ত কৰোৱাৰো তেখেতৰ ওপৰত বোলে অভিযোগ আছে। মানে তেখেতক অনৈতিক কাৰ্য কৰোৱাৰো অভিযোগ আছে সেই যুৱকজনৰ বিৰুদ্ধে। এতিয়া যুৱকজনক আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে। চাচোন বাপ্পেক কি কাম কৰিছে। বেলেগে হোটেলক মানে কনভাৰ্ট কৰি দিছে, সি বাপ্পেকে নিজৰ ৰুমটোকে কনভাৰ্ট কৰি দিছে অনৈতিক কাৰ্য বা দেহ ব্যৱসায়ীৰ ঘাটিলৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ যিসকল নেকি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে ইয়াৰ পাছৰ খবৰটো ওলাইছে। আমাৰ অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যেতিয়াই নেকি কোনো এখন বিদ্যালয়ত 10 বছৰ দিন কণ্টিনিউ ছাৰ্ভিচ কৰে, তাৰ পাছত তেওঁলোকে সেই বিদ্যালয়খনৰ পৰা ট্ৰান্সফাৰ ল'ব পাৰে। তেওঁলোকে বদলীকৰণৰ বাবে আবেদন কৰিব পাৰে আৰু তেওঁলোকে উপযুক্ত স্থানলৈ বদলি হ'ব পাৰে যদিহে এখন বিদ্যালয়তে 10 বছৰ কণ্টিনিউ তেওঁলোকে চাকৰি কৰে।
এতিয়া আমাৰ অসমত হেনো এতিয়ালৈকে মানে এটা নতুনকৈ আঁচনি উলিয়াইছিলে, আঁচনিখনৰ নামটো পাহৰিলোঁ বাৰু। এই আঁচনিখনৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 35,000 শিক্ষক শিক্ষয়িত্ৰীক বদলীকৰণ কৰিছে, কিন্তু এতিয়াও প্ৰায় 10,000তকৈও অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে হেনো আবেদন কৰি থৈছে। আৰু তেওঁলোকৰ মানে বদলীকৰণৰ এটাই মেইন মানে কাৰণ দিব লাগে ন, যে মই কিয় ট্ৰান্সফাৰ বিচাৰোঁ। তো তেওঁলোকৰ এটাই কাৰণ হেনো যে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি, মানে তেখেতৰ স্বাস্থ্যৰ প্ৰব্লেমৰ বাবে তেওঁলোকক ট্ৰান্সফাৰ লাগে। এতিয়া সেইবাবে আমাৰ অসমৰ শিক্ষা বিভাগৰ তৰফৰ পৰা কি কৰি দিছে, গোটেইখিনিকে সামূহিকভাৱে মাতিছে আৰু তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব বুলি জনাইছে। স্বাস্থ্য পৰীক্ষা কৰিহে তেওঁলোকক বদলীকৰণ দিয়া হ'ব বুলি জনাইছে। আৰু তাৰ উপৰিও কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে এইবাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা, যে 10 বছৰ হ'ল বুলিয়ে তেওঁলোকে বদলীকৰণ বিচাৰিলেই বদলীকৰণ নাপাব। যদিহে সেই বিদ্যালয়খনত শিক্ষকৰ অভাৱ আছে, তো তেখেতৰ জেগাত যদি আন শিক্ষক নাহে, তেনেহ'লে তেখেতে ট্ৰান্সফাৰ নাপাব বুলি জনাইছে। তো গতিকে যিসকল নেকি শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকলৈ এইটো এটা নতুন নিৰ্দেশনা আহি পৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তৰফৰ পৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চামগুৰিৰ পৰা। চামগুৰিৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক ভৰিৰে মোহাৰিলে। ভৰিৰে মোহাৰাৰ পাছতেই তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল আৰু তেখেতক এতিয়া নিলম্বন কৰিছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰে এগৰাকী প্ৰধানমন্ত্ৰী ফাতেমা খাতুনে, আৰু তেখেতক ইতিমধ্যে আটক কৰিছে বুলি খবৰ ওলাই পৰিছে। চামগুৰিৰ গোপীনাথ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুন। তো কি দৰকাৰ আছিলে বাৰু, হয়নে নহয়? মানে পিছদিনাখনেই স্বাধীনতা দিৱসৰ পাছদিনা অৰ্থাৎ 16 তাৰিখৰ দিনাখন তেখেতে মানে ফ্লেগ, যিহেতু আগদিনাখনি ফ্লেগ হোষ্টিং কৰিছিলে, ফ্লেগখন নমাই তেখেতে ভৰিৰে মোহাৰিছিলে। আৰু তাৰপিছত দেখা পালে কোনোবাই, ভিডিঅ' কৰিলে, তো সেই ভিডিঅ' প্ৰচাৰ কৰি দিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমতো হ'ব এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ, আৰু ইয়াৰ অফিচিয়েল নটিচ আহি গৈছে ইতিমধ্যে। আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব। ভোটাৰ পুনৰ নিৰীক্ষণৰ পূৰ্বে কিন্তু আপোনালোকক কিছুমান নথিৰ প্ৰয়োজন হ'ব। এতিয়া ভোটাৰ নিৰীক্ষণৰ সময়ত যদি সেই উপযুক্ত নথিসমূহ আপোনালোকে দিব নোৱাৰে ন, তেনেহ'লে ভোটাৰ লিষ্টৰ পৰা নাম ডাইৰেক্টলি আপোনালোকৰ কাট যাব। গতিকে কি ডকুমেণ্ট আপোনালোকে যোগাৰ কৰি ৰাখিব লাগিব, মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে লিখি ৰাখিব। যেনে চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ, 1987ৰ 1 জুলাই পূৰ্বৰ চাকৰি নথিপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, বৈধ পাছপোৰ্ট, জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট, বিভিন্ন এলেকাত স্থায়ীভাৱে বসবাস কৰা প্ৰমাণপত্ৰ, অনুসূচিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ, NRCৰ তালিকাত নাম থকা তালিকাখন দিলেও হ'ব, বনাঞ্চলত বাস কৰা অধিকাৰ থকা প্ৰমাণপত্ৰ, ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ, চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টা। এইসমূহ ডকুমেণ্ট আপোনালোকক লাগিব যদিহে আপোনালোকে আমাৰ ভোটাৰ পুনৰ নিৰীক্ষণত আপোনালোকৰ নাম সন্নিৱিষ্ট কৰিব বিচাৰে। আৰু এই ডকুমেণ্টসমূহ যদি আপোনালোকে যোগাৰ কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটন যাব। যেনেকৈ নেকি বিহাৰত হৈছে, বিহাৰত বহুতো মানুহৰ নাম কাটি গুচি গৈছে ডকুমেণ্ট জমা কৰিব পৰা নাই কাৰণে, কিছুমান আকৌ মৃত বুলি ঘোষণা হৈ গৈছে। তো আপোনালোকৰ নাম কৰ্তন যাব পাৰে যদিহে এই ডকুমেণ্টসমূহ আপোনালোকে যোগাৰ দিব নোৱাৰে। মানে গোটেইখিনি ডকুমেণ্ট নালাগে, যিকোনো ডকুমেণ্ট লাগিব 2-এখন, মানে স্থায়ী বাসিন্দা হিচাপে বেলেগ ডকুমেণ্ট লাগিব, জন্মৰ প্ৰমাণপত্ৰ হিচাপে বেলেগ ডকুমেণ্ট লাগিব। তো এইবিলাক লাগিব আপোনালোকক, গতিকে যোগাৰ কৰি ৰাখিব। খুব সোনকালে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব আমাৰ অসমতো। আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা। তো লখিমপুৰৰ খবৰেৰে সামৰণি মাৰিম। আপুনি ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। লখিমপুৰৰ এখন নতুন মেডিকেলৰ ওপৰত এটা অভিযোগ আনিছে। অভিযোগটো হৈছে যে সেই মেডিকেলখনে হেনো আল্ট্ৰাছাউণ্ডৰ ভুল ৰিপৰ্ট প্ৰদান কৰি এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ কৰিছিলে, আৰু সেই অস্ত্ৰোপচাৰ কৰা ৰোগীগৰাকী বৰ্তমান ICUত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জনাইছে। আৰু সেই মেডিকেলখনৰ বিৰুদ্ধে এতিয়া স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা। আৰু মেডিকেলখনৰ নাম হৈছে মেদান্তা ডায়েগনছিছ। তো এই মেডিকেলখনৰ ওপৰত এতিয়া এটা গুৰুতৰ অভিযোগ আহিছে, আৰু এই মেডিকেলখনৰ ওপৰত স্মাৰকপত্ৰ প্ৰদান কৰিছে বন্ধ কৰিবৰ কাৰণে, এনেধৰণৰ এটা বৃহৎ কাম কৰাৰ কাৰণে। আমাৰ লখিমপুৰত ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ ঘটনা হৈছে মেডিকেল কলেজত, মেডিকেলত মানে চব প্ৰাইভেট মেডিকেলত এনেকুৱা ধৰণৰ ঘটনাবিলাক নোহোৱা নহয়, পূৰ্বেও ঘটিছে।
তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম